নমস্কাৰ বন্ধুবান্ধৱ, আজি এটা বিশেষ অনুৰোধৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিলোঁ। ভিডিঅ'টো ভালকৈ স্কিপ নকৰাকৈ চাব আৰু যদি ভাল লাগে আপোনাৰ শ্বেয়াৰ এটা কৰি দিব লাষ্টত। আজি মই এইটো কাৰণে আপোনাৰ ভিডিঅ'টো বনালোঁ। আমি সকলোৱে পাহৰি গৈছোঁ যে সৰুতে আমি সকলোৱে পঢ়িছিলোঁ যে গছ থাকিলে মানুহ থাকিব। সেইটো সকলোৱে জানে যে আমি গছৰ পৰা অক্সিজেন পাওঁ, কাৰণ সেইটো কথা আমি সকলোৱে পাহৰি গৈছোঁ যে গছ থাকিলে যে আমি জীয়াই থাকিম। কাৰণ মই এটা কাৰণেই ফোন কৰিলোঁ, আজি এই ভিডিঅ'টো বনাইছোঁ যাতে আপোনালোকেও বুজি পাওক। আমি এতিয়া আজিকালি এটা ঘৰ বনাব লগা হ'লে ঘৰৰ কাষত যি এডাল ডাঙৰ গছ আছিলে গোটেই গছটো কাটি দিওঁ, কাটি দি ঘৰটো বনাই দিওঁ। ঘৰটো বনাই দিয়াৰ পাছত গছ নাথাকেই আপোনাৰ, আমাক ছাঁ দিব ক'ৰ পৰা? কাৰণ আমি ঘৰটো বনাওঁতে গোটেই গছ কাটি দিলোঁ। এটা সময়ত এনেকুৱা হ'ব আপোনাৰ, আপুনি ইয়াতে ভাবোঁ যে ঘৰটো বনাই ল'ম বা আপোনাৰ AC এটা ল'ম বা কুলাৰ এটা ল'ম, চলি যাব। কিন্তু এনেকুৱা এটা অৱস্থা হ'ব আপোনাৰ ACও কাম নিদিব, কাৰণ হয়তো সেনেকুৱা গৰমৰ প্ৰভাৱ পৰিছে। কাৰণ AC কি কোনো এতিয়া আপুনি নিজে চাব, ঘৰত থাকিলে বা আপুনি ফেন এখনৰ তলত থাকিব, AC ৰুমত থাকিব। যেতিয়া ক'ৰবাত ওলাই গ'লে বজাৰ কৰিবই গ'ল ধৰি লওক, আপুনি যেতিয়া ৰ'দটো দিব কি ইমান গৰম। কোনোবা এখন দোকানত গৈছে আপুনি, দোকানখনৰ ভিতৰত ইমান গৰম পায়, কিন্তু ক'ত যাব আপুনি? গছ এজোপাৰ তললৈ আশ্ৰয় ল'বই যায়, কাৰণ গছজোপাৰ তলতে যিখিনি সুখ থাকে ক'তো পোৱা নাযায়। গতিকে আপোনালোকে যোনে যোনে এই ভিডিঅ'টো চাই আছে, কাৰণ কি বহুত নালাগে, এজনে এজোপাকৈ হ'লেও গছ ৰুলে আপোনাৰ হাজাৰজনে যদি হাজাৰজোপা গছ ৰুৱে আপোনাৰ মানে কি হয়, প্ৰকৃতি এটা বহুত হেৰি হৈ যাব। গতিকে মই এইটো ভিডিঅ' এইটো কাৰণে বনাইছোঁ যাতে সকলোৱে চাই পেলাই এজোপাকৈ হ'লেও গছ ৰুৱে। কাৰণ গছ থাকিলেহে আমি জীয়াই থাকিম, কাৰণ গছৰ অবিহনে আমি জীয়াই থাকিবলৈ নোৱাৰোঁ। চাব আপুনি এতিয়া আপোনাৰ ইমান ধনী ব্যক্তি মুকেশ আম্বানী ঘৰতে AC নাই আপোনাৰ। তেখেতে ছিষ্টেম কৰিছে আপোনাৰ ৱালৰ তলৰ যিটো গৰম তাপ সহিব পৰা ছিষ্টেম কৰিছে, কিন্তু তেখেতৰ ঘৰতে AC নাই। আৰু ACটোৱে আমাক মানে বহুত প্ৰব্লেমে হৈছে, কাৰণ ACৰ পৰা যিটো ওলায় আপোনাৰ গেছ, সেই গেছটোৱে আপোনাৰ বায়ুমণ্ডল অলপ বিশুদ্ধ কৰিছে। গতিকে আপোনালোকে পাৰিলে এজোপা হ'লেও মানে কি গছ ৰুবলৈ চেষ্টা কৰক। এতিয়া প্ৰায় পাইছোঁ মোৰ বন্ধু বান্ধৱীসকলে ধৰি লওক ফেচবুকতে হওক, ইনষ্টাগ্ৰামতে হওক, যে সেই সূৰ্য দেৱতা চিঠি দিছে, কিছুৱে হয়তো মানে কি ভিডিঅ' কল যোগেদি কৈছে যে আমাৰ গৰমটো কমাই দিয়ক। কমাব কেতিয়া নহয়, যেতিয়া এই পৃথিৱীখনত গছ গছনিবিলাক হ'ব। কাৰণ কথাটো কৈছোঁ, আপুনি যদি এটা ঘৰ বনালে ধৰি লওক চাৰিটা চুকত যদি 4ডাল গছ লগাই দিয়ে, সেই 4ডাল গছৰ ছাঁটোৱে আপোনাৰ ঘৰটোকো ছাঁ দিলে আৰু আপুনি অলপ গৰমতকৈ মানে কি অলপ ঠাণ্ডা অনুভৱ কৰিব বস্তুটো। আৰু যদি আপোনাৰ ঘৰটো বনাওঁতে যদি গছ গছনিয়ে নাথাকে, গোটেই যদি ৰাতিপুৱাৰ পৰা আপোনাৰ সন্ধিয়া হোৱালৈ বেলিটো মাজলৈ যদি ৰ'দেই পৰি থাকে, আপোনাৰ ঠাণ্ডা হ'ব ক'ত? আৰু ৰাতি হ'লেতো আপোনাৰ সেই ৱালবিলাকৰ পৰাতো তাপটো আৰু বেছিকৈ ওলাবহে আপোনাৰ, কাৰণ আৰু গৰমটো বেছি হ'ব। গতিকে আপোনালোকে যদি যোনে যোনে ভিডিঅ'টো চাই আছে এজোপাকৈ হ'লেও গছ ৰুওক, কাৰণ গছে আমাক কোনো অপকাৰ নকৰে। গছে কি নিদিয়ে আমাক? গছে আমাক খাবলৈ কাৰণে ফল মূল দিয়ে, ছাঁ দিয়ে, অক্সিজেন দিয়ে। আৰু আটাইতকৈ ডাঙৰ বস্তু কি হৈছে গম পাইছেনে? এতিয়া বা গৰম বুলি কৈছে বা আপুনি ফেনৰ তলত আছে বা AC ৰুমত আছে, আৰু 5-10 বছৰ পাছত হয়তো আপোনাৰ অক্সিজেন নাইকিয়া হৈ যাব পাৰে। অক্সিজেন কিয় নাইকিয়া হ'ব? গতিকে গছেই নাই। গছ থাকিলেহে আমি অক্সিজেন পাম, কাৰণ গছ যদি নাথাকে আমি অক্সিজেন পাম ক'ৰ পৰা? হয়তো আপোনাৰ আৰু 10 বছৰ পাছত অক্সিজেনে নাইকিয়া হৈ যাব পাৰে পৃথিৱীৰ পৰা। কাৰণ এতিয়াতো আমাৰ গৰমে মানে দহি পুৰি মাৰিছেই ধৰি লওক। এইটো হৈছে কিয় কাৰণে? আমাৰ নিজৰ ভুলৰ কাৰণে হৈছে। আমি এটা ডাঙৰ ঘৰ বনাব লগা হ'লেই গছখিনি কাটি দিলোঁ, কাটি দিয়াৰ লগতে গতিকে অক্সিজেন পাম ক'ৰ পৰা? আপোনাৰ কিছু কিছু ঘৰততো আপোনাৰ এনেকুৱা ডাঙৰ ডাঙৰ ৰুম আছে, আপোনাৰ কথাটো কৈছোঁ, কিছু গুদাম ঘৰ আছে, আপুনি তাততো সোমালেতো অক্সিজেনেই পোৱা নাযায়, বহুত উকমুকনি লাগি আহে আপোনাৰ। প্ৰায় কিছু জেগাতো অক্সিজেন পোৱা বহুত কমেই হৈ গৈছে আজিকালি। গতিকে আপোনালোকে হয়তো এইটো ভিডিঅ' কিছুৱে হয়তো স্কিপ কৰি এতিয়াও চাই থকা নাই। যদি যিকেইজনে চাইছে আপোনাৰ পাৰিলে আপোনাৰ যদি ভিডিঅ'টো ভাল লাগে এটা শ্বেয়াৰ কৰি দিব, যাতে মোৰ নিচিনা আৰু 10জনে পাওক। কাৰণ যদি 1000জনেও চাই লওঁ মানে কি 500জনেও যদি এজোপা গছ লগাই বহুতখিনি। এতিয়া মোৰ এইবোৰ দেখিছে, এইবোৰ গছ লগাই দিছোঁ। আজি এইবোৰ গছৰ
গছ আপোনাৰ ৰোৱা বহুত বেছি বয়স হোৱা নাই। এতিয়া মই এজোপা গছ ৰুই থ'লোঁ, কথাটো কৈছোঁ, সেইটো ময়ে ৰোৱা নাই, মোৰ দেউতাই ৰুইছে। মই এতিয়া সৰু সৰু ৰুইছোঁ, বেলেগ বেলেগ হৈছে বাৰু। এজোপা কঁঠাল গছ ধৰি লওক, এই কঁঠাল গছজোপা পাতটো আমাৰ এনেই নাযায়, ধৰি লওক এইটো পাতটো মই পাৰিলোঁ, ধৰি লওক পাৰি আপোনাৰ এটা জীৱ মানে কি পেট ভৰিলে, কথাটো কৈছোঁ মই। কিন্তু আৰু এটা কথা আপোনালোকে মন কৰিব, চব গছতকৈ আপোনাৰ এইবিলাক যিটো আপোনাৰ নিমটো, মহানিমটো নহয়, এইটো যিটো সুৰা নিম, সেইটো ৰুবলৈ পায় আপোনাৰ। সেইটো ৰুলে কি হয়, বহুত সোনকালে ডাঙৰ হয় আপোনাৰ। মই এতিয়া যিটো পুলি ৰুইছোঁ নিম বুলি, এইটো আপোনাৰ বহুত সোনকালে আপোনাৰ 2-3 বছৰত বহুত ওখ হৈ যায় আৰু ছাঁ দিব, বহুত ছাঁ দিয়ে বস্তুটো। গতিকে আপোনালোকে সকলোৱে এজোপাকে হ'লেও গছটো ৰুৱক, কাৰণ তেতিয়াহে বাচি থাকিম। আৰু এতিয়া ধৰি লওক যিখিনি ধৰি লওক মোৰ বন্ধু বান্ধৱীসকলে ধৰি লওক সূৰ্য দেৱতাক ধৰি লওক চিঠি পত্ৰ বা ফোন কৰি জনাই আছে যে আমাক ৰ'দটো কমাই দিয়ক, তেতিয়া আপোনাৰ গছ যদি ৰুৱে আপুনি সেইটো কাম কৰিবলগীয়া প্ৰয়োজন নাই আপোনাৰ। কাৰণ গতিকে চাওক, আমাৰ টেকন'লজিটো বহুত আগুৱাই গৈছে। গতিকে মানে কি হয়, সকলোৱে গছটো কাটোতে সহজ নহয়, কিন্তু এজোপা গছ ডাঙৰ কৰোঁতে বহুত কষ্ট। গতিকে আপোনালোকে এজোপাকে হ'লেও গছ ৰোপণ কৰক, আৰু যেতিয়া গছ থাকিব আমি জীয়াই থাকিম। আৰু আজি গৰমটো গৰমেই, কিন্তু আৰু মই ক'লোৱে অকণমান আগতে, আৰু 10 বছৰত হয়তো অক্সিজেনো নাইকিয়া হৈ যাব। কাৰণ এবাৰ হ'লেও মানে কি ফানী ভিডিঅ' কিবা ভিডিঅ' মানে কি চোৱাতকৈ এই ভিডিঅ'টো এবাৰ হ'লেও অকণমান চাব। এটা যদি ভাল লাগে আপোনাৰ শ্বেয়াৰ কৰি দিব, যাতে অন্য বন্ধু এজনেও পায়। এইটো কাম কৰে। মই এইবোৰ হালধি চালধি ৰুইছোঁ, এতিয়া হৈছে, ৰবাব টেঙা হৈ আছে, মানে কি চব চাইডে মই গছ এজোপা হ'লেও পাব। গতিকে মানে কি আপোনালোকেও মই কৈছোঁ, অনুৰোধ জনাইছোঁ। আৰু যদি ভিডিঅ'টো মোৰ কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। মই কাকো মানে কি দোষ দিবৰ কাৰণে মই এই ভিডিঅ'টো বনোৱা নাই, কাৰণ নিজৰ অনুভৱৰ হেৰিত মই ভিডিঅ'টো বনাইছোঁ। আৰু এটা যে সঁচা কথা যে আমি গছ নাথাকিলে মানে কি আমি জীয়াই নাথাকোঁ, আৰু হয়তো 10-15 বছৰ পাছত মানে কি অক্সিজেন নাইকিয়া হৈ যাব ন। এতিয়া যিটো অৱস্থা হৈছে ৰ'দৰ কাৰণে গৰমত থাকিব পৰা নাই, আৰু 10 বছৰ পাছত অক্সিজেন নাইকিয়া হ'ব। অক্সিজেন নাইকিয়া হোৱাৰ পাছততো গম পাবই, কাৰণ সেইফালে ঢপলিয়াই মৰিব লাগিব। গতিকে ৰ'দটো দিছে বা ফেনৰ তলত আছোঁ, AC ৰুমত আছোঁ, বাচি গৈছোঁ। কিন্তু অক্সিজেনটো নাইকিয়া হ'লেতো কোনো বাচাৰ চান্স নাই। গতিকে এইটো ননী পুলি ৰুইছিলোঁ মই আপোনাৰ, আজি 1 মাহ হৈ যায়, গুটি লাগিছেহি আপোনাৰ। এইটো মই পলু ফাৰ্মৰ পৰা আনি ৰুইছিলোঁ। গতিকে আপোনালোকে এবাৰ ভাবি চাব যে কি মই কোৱা কথাটো মানে কি ৰাইট নে মানে কি ভুল, মানে কি গতিকে মানে কি যদি ৰাইট বুলি ভাবে তেতিয়াহ'লে মানে শ্বেয়াৰ এটা কৰি দিব। আৰু ভিডিঅ'টো মই ইমান দীঘলীয়া নকৰোঁ, আপোনালোকক মই অনুৰোধ কৰিছোঁ, হাত জোৰ কৰিছোঁ, আপোনালোকে এজোপাকে হ'লেও গছ ৰুৱক। আৰু আজিলৈ ইমানেই, বাই বাই।